এই মুহূৰ্তত আত্মসহায়ক গোটৰ মহিলাসকললৈ দিবলৈ লৈছো ডাঙৰ খবৰ। যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিলআপ কৰি জমা কৰিছে, সেইসকল আত্মসহায়ক গোটৰ মহিলাই ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। ইতিমধ্যে আত্মসহায়ক গোটৰ মহিলাসকলৰ মোবাইল নম্বৰত আহি গৈছে ফৰ্ম ছাবমিটৰ SMS, কিন্তু এইবোৰ আত্মসহায়ক গোটৰ মোবাইল নম্বৰত কিন্তু নাহিব, লগতে 10,000 টকা পোৱাৰ লিষ্টতো নাম নাথাকিব। তো কোনবোৰ মহিলা যদি জানিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব। আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ বাবে ফৰ্ম ফিলআপ কৰি জমা দিছে, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ ভিতৰত যিসকল মহিলা অসমৰ স্থায়ী বাসিন্দা নহয়, সেইসকল মহিলাৰ নাম কিন্তু কৰ্তন হ'ব। আৰু লগতে যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে জেনেৰেল আৰু OBC কাষ্টত অন্তৰ্ভুক্ত কিন্তু 3টাতকৈ অধিক সন্তান, সেইবোৰ আত্মসহায়ক গোটৰ মহিলাসকলৰ নাম কিন্তু কৰ্তন হ'ব। লগতে যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে মৰাণ মটক চাহ জনজাতিৰ অন্তৰ্গত লগতে ST SC কাষ্টত অন্তৰ্ভুক্ত, সেইসকল মহিলাৰ যদি 4টাতকৈ অধিক সন্তান থাকে তেনে মহিলাও কিন্তু 10,000কৈ টকা নাপাব। লগতে 10,000 টকা পোৱাৰ লিষ্টত সেইসকল মহিলাৰ নাম অন্তৰ্ভুক্ত নহ'ব। তাৰপিছত কোৱা হৈছে যিসকল মহিলাৰ 3 পৰা 14 বছৰ বয়সীয়া কন্যা সন্তান আছে, সেইসকল মহিলাই যদি নিজৰ কন্যা সন্তানজনীক স্কুলত ভৰ্তি কৰি নিদিয়ে তেন্তে সেইসকল মহিলাও কিন্তু 10,000কৈ টকা নাপাব। লগতে 10,000 টকা পোৱাৰ লিষ্টৰ পৰা নাম কৰ্তন হ'ব। তাৰপিছত আৰু কোৱা হৈছে যিসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ নিজা কোনো ব্যৱসায়িক পৰিকল্পনা নাই, টকাখিনি পোৱাৰ পিছত নিজা কোনো ব্যৱসায় নকৰিব, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ কিন্তু 10,000 টকা পোৱাৰ লিষ্টৰ পৰা নাম কৰ্তন হ'ব। তাৰপিছত আৰু কোৱা হৈছে যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে নিজৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক নকৰিব, সেইসকল আত্মসহায়ক গোটৰ বেংক একাউণ্টতো কিন্তু নোসোমাব 10,000কৈ টকা। লগতে আৰু কোৱা হৈছে যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে অমৃত বৃক্ষ আন্দোলন আঁচনিৰ সময়ত গছপুলি ৰোপণ কৰিছিল, সেই গছপুলিখন ৰোপণ কৰাৰ পিছত মৃত্যু হৈছে যদি সেই মৃত্যু হোৱা গছপুলিৰ ঠাইত আকৌ নতুনকৈ গছপুলি নোৰোৱা আত্মসহায়ক গোটৰ মহিলাসকলে কিন্তু 10,000কৈ টকা নাপাব। তো এইবোৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ভিতৰত যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে নপৰিব, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ ফৰ্ম ফিলআপ কৰি জমা দিলেও কিন্তু 10,000কৈ টকা বেংক একাউণ্টত নাপাব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব।